বিলাসীপাড়ায় উচ্ছেদকে অমানবীয় অসাংবিধানিক আখ্যা কংগ্রেসের। বিলাসীপাড়ায় উচ্ছেদ এলাকা পরিদর্শন কংগ্রেসের একটি দলের। দলটিতে ছিলেন সংখ্যালঘু বিভাগের অধ্যক্ষ সলমান খান সহ আরও অনেকে। গৃহহারাদের পানীয় জল ত্রিপল বিতরণ করে দলটি। ২৬শে বিধানসভা ভোটে জিততে এই কাজ করছেন মুখ্যমন্ত্রী। ধর্মীয় বিভাজন করতে মুখ্যমন্ত্রীর উচ্ছেদ অভিযান। গরুচোর ইস্যু ডাইভার্ট করতে উচ্ছেদ অভিযান শুরু করেছেন। মন্তব্য কংগ্রেস সংখ্যালঘু বিভাগের অধ্যক্ষের। বিশ্বকৰ্মা ডাঙৰীয়াই এইটো অহা ২৬ চনৰ যে নিৰ্বাচন, সেই নিৰ্বাচন কেন্দ্ৰিক আজি হিন্দু মুছলমানৰ মাজত বিভাজন কৰাৰ কাৰণে তেখেতে আজি এই উচ্ছেদ কৰিছে। তেওঁ অসমত চৰকাৰ চলাই নাই, এইটো গুণ্ডাগিৰ্দী ৰাজনীতি চলাই আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্বলৰ ওপৰতহে অত্যাচাৰ কৰি আছে। আজি আপোনালোকে যদি চায়, আজি ধুবুৰী জিলাত ইয়াত চাপৰগত অঞ্চলসমূহত যি বা উচ্ছেদ কৰিছে, কেইদিনমান আগতে আপোনালোকে দেখিবলৈ পাইছে যে গোৱালপাৰাত উচ্ছেদ কৰিছে, লখিমপুৰত উচ্ছেদ কৰিছে। তেওঁ এই যে বিভাজনৰ ৰাজনীতিৰ কাৰণে আজি এনেকুৱা দুখীয়া মানুহখিনিক আজি যিবিলাক মানুহ আজি চলিব নোৱাৰে, খাবলৈ তেওঁলোকে নাপায়, তেনেকুৱা মানুহৰ অত্যাচাৰ কৰি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা অভিশাপ লাগিব, এনেকুৱা পাপ লাগিব, এনেকুৱা পাপে চুব। আপোনালোকে চাব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শৰীৰত মানে আমাৰ যে ভাষাত কয়, এনেকুৱা ঘাঁহ হৈ মৰিব এইবিলাক মানুহৰ অভিশাপত। মই কৈছোঁ, মই অতি দুখেৰে কৈছোঁ, অসমলৈ পাইছে। সেইদিনা তেওঁৰ মন্ত্ৰীসভাত গৰু চোৰ বোলাইছে জয়ন্ত মল্ল বৰুৱা। আৰু এই চোৰ কেছটো যেতিয়া অসমৰ মানুহে ইমূৰৰ পৰা সিমূৰে চোৰ তেওঁৰ মন্ত্ৰীসভাত সোমাইছে, তেতিয়া এই সংখ্যালঘুসকলক উচ্ছেদৰ জৰিয়তে, অত্যাচাৰৰ জৰিয়তে সেই চুৰি কাৰ্যসূচীটো তেওঁ ঢাকিব বিচাৰি আছে।